হল যে আমি 3 দিনীয়া কাৰ্যসূচীৰে লৱাৰ আছাম ফাউণ্ডেশ্যনে এইবাৰ 14তম বাৰ্ষিক অধিৱেশন কৰিবলৈ ওলাইছোঁ। 13তম বাৰ্ষিক অধিৱেশন আমাৰ হৈছিল কোকৰাঝাৰত। এবাৰ আমাৰ বিশেষ আকৰ্ষণ আছে, এক্সপো ৰাখিছোঁ। আমাৰ অধিৱেশনৰ লগত সংগতি ৰাখি 3 দিনীয়াকৈ আমাৰ এক্সপো থাকিব। এক্সপোৰ মাজত আৰু এটা আকৰ্ষণ আছে, নতুন আৰু পুৰণি সামগ্ৰী বিক্ৰী কৰিব পাৰিব। হয়তো নতুন যিবিলাক আমাৰ কোম্পানী আছে, ATI Pro, PRC, তাৰপিছত PODO, আহুজা, এই ধৰণৰ সামগ্ৰী থকাৰ উপৰিও যিসকল চাউণ্ড ছিষ্টেমৰ মালিকে ভাবিছে যে পুৰণি চাউণ্ড ছিষ্টেমখিনি অলপ সাল সলনি কৰিম, তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু যিসকলে ভাবিছে আমি কিনিম, তেওঁলোকে কিনিব পাৰিব। সাধাৰণ ৰাইজেও কিনিব পাৰিব। কেৱল মাত্ৰ যে সীমাবদ্ধ চাউণ্ড ছিষ্টেমৰ মাজত থাকিব নহয়, সেইটো একেবাৰে সাধাৰণ পাব্লিকৰ মাজতো সীমাবদ্ধ থাকিব। আৰু এটা আকৰ্ষণীয় অফাৰ আছে আমাৰ, যে আমাৰ এই এক্সপোৰ পৰা কিনিলে বহুত বেছি ডিছকাউণ্ট পাব, যিটো সাধাৰণ মূল্যতকৈ বহুত কমত দিয়া হ'ব। একেদৰে আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। সাংস্কৃতিক অনুষ্ঠানত আমি তেনেকৈ কোনো ধৰণৰ কমাৰ্চিয়েল শিল্পী ৰখা নাই, বা আমি টকা দি কোনো শিল্পী অনা নাই। উইলিংলি বহুত শিল্পী আমাৰ লগত যোগাযোগ কৰিছে, তেওঁলোকক আমি সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনোৱাৰ পিছত আমাৰ মঞ্চত সিহঁতৰ 2এটা গান পৰিৱেশন কৰিব। তেনে হিচাপে আমি বহুকেইজন শিল্পীক মাতিছোঁ। আমি একেবাৰে পাৰ্চনেলি এজন শিল্পীক মাতি যে গোটেই নিশাটো পাৰ কৰিম, তেনেকুৱা আমাৰ মুখ্য শিল্পী নহ'লেও তেনেকুৱা মুখ্য শিল্পী আহিব। গোটেইকেইজন শিল্পীয়ে ইয়াতে গান পৰিৱেশন কৰিব। স্থানীয় আছে, কিছু আমন্ত্ৰিত আছে, গুৱাহাটীৰো আছে, গোৱালপাৰাৰ আছে, ধুবুৰীৰ আছে, বঙাইগাঁৱৰ আছে, বৰপেটাৰ আছে, বিভিন্ন শিল্পী আমাৰ ইয়াতে আহিব। আৰু লগতে আমাৰ কৰ্মশালা আছে। চাউণ্ডৰ ওপৰত এটা বিশেষ কৰ্মশালা হ'ব। এইটো আমাৰ প্ৰতাপ কোঁৱৰ ডাঙৰীয়াই ইয়াত আহিব, তেওঁ কৰ্মশালা দিছে। 2টা দিন, বিশেষকৈ 4 তাৰিখ আৰু 5 তাৰিখত চাউণ্ড ছিষ্টেম, মিউজিচিয়ান আৰু শিল্পী, এই তিনিও এটা মিলাই একেলগে এটা কৰ্মশালা পাতিছোঁ আমি, 3 দিন কৰ্মশালা। নমস্কাৰ। লৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আমি এইবেলি বঙাইগাঁও বৰপৰা ৰাজহুৱা খেলপথাৰত পাতিবলৈ লৈছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। অহা 2, 3 আৰু 4 জুলাই ইয়াতে এক্সপো থাকিব। নতুন পুৰণা বস্তুৰ বেচা কিনা অনুষ্ঠান হ'ব, কালচাৰেল প্ৰগ্ৰাম হ'ব, সম্বৰ্ধনা অনুষ্ঠান আছে, লগতে প্ৰশিক্ষণ আছে। ইয়াতে আমি প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ, চাউণ্ড অপাৰেটৰ প্ৰশিক্ষণ, লগতে বিভিন্ন কাৰ্যসূচীলৈ আমি 3 দিনীয়া কাৰ্যসূচীলৈ পাতিবলৈ লৈছোঁ। ইয়াতে সমূহ ৰাইজৰ সাদৰে উপস্থিতি কামনা কৰিলোঁ। ইয়াতে আমি বিভিন্ন আৰ্টিষ্ট মাতিছোঁ, স্থানীয় উদীয়মান শিল্পীসকলে অংশগ্ৰহণ কৰিব। লগতে দ্বিতীয় দিনা আমি বৰপেটাৰ বেবিচা ছিংগাৰক মাতিছোঁ। সকলে আহিব পাৰিব। ইয়াতে অপেন থাকিব, সকলোৱে বস্তু কিনিব পাৰিব। চাউণ্ডৰ যিকোনো বস্তু থাকিব।